শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী ঢেকিপেলুৱা গাঁৱৰ বাসিন্দা সৰুখন বসুমতাৰীৰ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত অৱস্থাত আকস্মিকভাৱে মৃত্যু হয়। উক্ত খবৰ পাই আজি তেখেতৰ ঢেকিপেলুৱা গাঁৱৰ বাসগৃহত উপস্থিত হয় বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। উল্লেখ্য যে তেখেত ভাৰত চৰকাৰৰ অপাৰেশ্যন সেন্দুৰৰ অন্তৰ্গত এজন সক্ৰিয় অদম্য সাহসী আৰু কৰ্তব্যনিষ্ঠা যুঁজাৰু আছিল। দেশৰ সুৰক্ষাৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা তেখেতৰ দৰে দেশপ্ৰেমিকৰ মৃত্যু ভাৰতবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। আজিৰ এই ক্ষণত তেখেতৰ নশ্বৰ দেহ নিজ গৃহত আহি পোৱাত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্ত পৰিয়ালবৰ্গক গভীৰ সম্বেদনা জ্ঞাপন কৰে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা।